হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ মই আছোঁ এতিয়া গোৱালৈ অহা মই 3 4 দিন হ'ল আহিছিলোঁ, কামত আহিছিলোঁ। তো গোৱাত আপোনালোকো দেখাই দিওঁ বোলো গোৱাত কি আছে কি নাই, নহয় জানো? তেনেকুৱা কথাটো বুলি মই আপোনালোকক ভিডিঅ'টো বনালোঁ। তো আজি গোৱাত আহিলোঁ। এখন চক সাগৰৰ কিনাৰত আছোঁ। এখন চক কিমান ডাঙৰ সাগৰৰ কিনাৰত আছোঁ। এখন চক কিমান ডাঙৰ সাগৰ সাগৰৰ কিনাৰত আহিয়ে মজা লাগিলে। আপোনালোক দেখাম নেকি? এখন চক গোৱাত এইখন চক জাহাজ চলি আছে, দিছেনে? কিমান ডাঙৰ জাহাজ এখন চক দেখিলে? এখন কিমান ডাঙৰ জাহাজ চলি আছে, আৰু এইফালে জাহাজ আছে আৰু এইফালে পুৰা দীঘল কি ক'ম আৰু। তো গাইজ আজি আহিলোঁ আমাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰতে। তো ব্ৰহ্মপুত্ৰৰ কিনাৰত ইমান ধুনীয়া সৌন্দৰ্য আপোনালোকক দেখাম। তো আপোনালোকে চাব কেনেকুৱা সৌন্দৰ্য চক ব্ৰহ্মপুত্ৰখন কাৰণে। আপোনালোকে কোনো সাগৰ চাগৰলৈ বাহিৰলৈ যাবই দৰকাৰ নাই, আমাৰ অসমতে আছে। কি সুন্দৰ পৰিৱেশ, আপোনালোকে আহিব পাৰে ধুনীয়াকৈ। তো গাইজ আমাৰ ব্ৰহ্মপুত্ৰখন চাই কিবা এটা ভাল লাগে। তো এইখন চক কিমান সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰখনৰ। এইফালে আঁতৰলৈ আছে দেখিছে, এইফালে আঁতৰলৈ মাজুলী আপোনাক দেখি দিছোঁ। এইফালে মাজুলী দিছেনে? ইপাৰলৈ ব্ৰহ্মপুত্ৰ ইপাৰত মাজুলী আছে, আৰু এইফালে অফলা ঘাটখন আছে। তো এইটো অফলা ঘাট, আৰু এখন দলং বনাই আছে মাজুলী যোৰহাটৰ যিখন সংযোগী দলং, সেইখন বনাই থকা হৈছে। এইফালে দেখিছে, আপোনালোকক আগতে ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক কাম চলাই আছিলে। তো এইখন খুটা পুতি শেষ হৈছে আৰু। এইখন চক ব্ৰহ্মপুত্ৰ কিনাৰত একেবাৰে চক এখন ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ কিনাৰত একেবাৰে কিনাৰত, আৰু ভাল লাগে ব্ৰহ্মপুত্ৰ কিনাৰত আহি। তো গাইজ এইফালে দুখন জাহাজ দেখিছেনে? দুখন জাহাজ, এখন গৈছে নিমাতীৰ পৰা অফলা ঘাটলৈ, আৰু ইখন আহিছে অফলা ঘাটৰ পৰা নিমাতীলৈ। দুখন ক্ৰছ হৈছে চক, দেখিছেনে? দুখন ক্ৰছ হৈছে চক। এই দুখন ক্ৰছ হৈ গ'ল, দেখিছেনে আপোনালোকে? সাগৰ ব্ৰহ্মপুত্ৰ কিনাৰতে এইবিলাক পাৰ্কখন খুলি দিছে ধুনীয়াকৈ, ছাতি তাতি এইবিলাক ওলোমাই দিছে, দেখিছে? কি সৌন্দৰ্য পৰিৱেশ। আৰু এফালে ব্ৰহ্মপুত্ৰ সৌন্দৰ্য পৰিৱেশ, এইফালে পিছফালে আছে ধুনীয়াকৈ পাৰ্কৰ পৰিৱেশ। ইয়াত আহি ভাল লাগিব, আপোনালোকে আহিবও পাৰে ধুনীয়াকৈ। আৰু এইফালে চক কি সৌন্দৰ্য পৰিৱেশ কৰি দিছে। আৰু এইফালে বহিবৰ কাৰণে ধুনীয়াকৈ ঘৰো বনাই দিছে। আপোনালোকে চাব নেকি? ঘৰ দেখুৱাইছোঁ আপোনাক। বহিবৰ কাৰণে ধুনীয়াকৈ আৰামত বহিব পাৰিব, ফটো চটো শ্বুট কৰিব পাৰিব আৰামছে আহি লৈ। এইটো চক কি ধুনীয়া ঘৰ বনাই দিছে। ইয়াত আহি এনেকৈ বহিব পাৰে আৰামছে, আৰু ফটো চটো শ্বুট কৰিব পাৰে আৰামত, এনেকৈ বহি ল'ব পাৰে আৰামছত। তো গাইজ এইফালে সৌন্দৰ্যটো কেনেকুৱা মজা লাগিছে আপোনালোকে চাওক। এইফালে বেলিটো ডুবু হৈ আছে চক, এইফালে পানীত চক কি মজা লাগিছে। বেলিটোলৈ চাওক এবাৰ, এইটো বেলিটো দেখিছেনে? কি মজা লাগিছে। আৰু আপোনালোকে আহিব পাৰে ইয়াত পিকনিক খাব, মজা জেগা, প্লেচটো মজা লাগিছে। আৰু আমাৰ ইয়াতে আছে প্লেচটো, আপোনালোকে আহিব। তো গাইজ ব্লগটো ইমানেই আছিল। তো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাই দিব, কিন্তু নাপাহৰিব। আৰু আজি ব্লগটো ইমানতে ধৰিলোঁ আৰু নে কি গাইজ। তো ধন্যবাদ। জয় আই অসম।